অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত তথা জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এইবাৰ চৰাইদেউ জিলাৰ হাপেখাটিৰ পৰা জুবিন ক্ষেত্ৰলৈ খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছে দুগৰাকী জুবিন অনুৰাগী যুৱক তথা কিশোৰে। তেওঁলোক হৈছে বিতুপন গগৈ আৰু শান্তনু চেতিয়া। মই দেখুৱাব বিচাৰিছোঁ তেওঁলোকে গামোচাত জয় জুবিন দা লিখাৰ উপৰিও জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এনেধৰণেই তেওঁলোকে যাত্ৰা কৰিছে আৰু শিৱসাগৰ হাপেখাটিৰ পৰা আহি এই মুহূৰ্তত শিৱসাগৰ চৰাইদেউ জিলাৰ হাপেখাটিৰ পৰা আহি এই মুহূৰ্তত শিৱসাগৰৰ জয়সাগৰ পাইছেহি তেওঁলোকে। মই দুয়োগৰাকী আচলতে তেওঁলোকৰ যি উদ্দেশ্য লৈ আগবাঢ়িছে জুবিন দাৰ ন্যায়ৰ দাবীত সমগ্ৰ অসমখনে এই দাবী উত্থাপন কৰি আছে আৰু তেওঁলোকে এই দাবী যাতে পূৰণ হয় আমিও তাকে কামনা কৰিম। মই তেওঁলোকৰ ভাষ্য ল'ম। তোমাৰ নামটো? হয়, মোৰ নাম বিতুপন গগৈ আৰু ইজনৰ শান্তনু চেতিয়া। তোমালোকে ক'ৰ পৰা কেনেধৰণে যাত্ৰা আৰম্ভ কৰিছা, কিমান সময়ত আৰু কি ক'বা এই সন্দৰ্ভত? আমি হাপেখাটিৰ পৰা সোণাপুৰলৈকে জুবিন ক্ষেত্ৰলৈকে আমি আৰম্ভ কৰিছোঁ আৰু এই যাত্ৰা হ'ল আমাৰ ন্যায় বিচাৰি, জুবিন দাৰ ন্যায় বিচাৰি। আমি কালি প্ৰায় 10টামান বজাত ওলাইছিলোঁ, তাৰপিছত আজি থাকিলোঁ শিমলুগুৰিৰ পৰা আজি এতিয়া আহি ইয়াৰ পাইছোঁহি জয়সাগৰ। তো আমি গৈ থাকিম আৰু জুবিন দাৰ যেতিয়ালৈকে ন্যায় নাপায় আমি এনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লৈ থাকিম। কাৰণ জুবিন দা আমাৰ হ'ল আৱেগ, গোটেই অসমৰ ৰাইজৰ হ'ল আৱেগ আৰু জুবিন দাৰ আমাৰ নাইকিয়া হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ, কিন্তু জুবিন দাক হত্যা কৰা হ'ল আৰু এই হত্যা আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু এই হত্যাকাৰীসকলক অতি সোনকালে ফাঁচি দিব লাগে, আমি সেইটোৱে বিচাৰোঁ। তোমাৰ নাম? মোৰ নাম শান্তনু চেতিয়া। কি ক'বা এই ক্ষেত্ৰত? এই যাত্ৰা সন্দৰ্ভত এটা কথা ক'ব বিচাৰিম, যাতে আমি ককাইদেউ আজি আমাৰ মাজত নাইকিয়া হৈ যোৱা প্ৰায় এমাহ হৈ গ'ল, কিন্তু আজি দেখিছোঁ আমি চৰকাৰৰ কৃপণালী বা দেখিছোঁ যে তেওঁলোকে এই ক্ষেত্ৰত একো এটা ভাল ভূমিকা লোৱা নাই হাতত। কাৰণ আমি নতুন প্ৰজন্ম, আমি প্ৰত্যেকটো বেয়া বা ভাল দেখি থাকোঁ আৰু জুবিন দাৰ ক্ষেত্ৰত লৈ পিনে বহুতখিনি ৰাজনীতি কৰা হৈছে। সেই ক্ষেত্ৰত বহুতকেইজন আমাৰ ককাইদেউ আছে, দাদা আছে, যিকেইজন জেলত ভৰাই থৈ দিয়া আছে, যিকেইজনে হয়তো আমাৰ ককাইদেউৰ ন্যায় বিচাৰি আন্দোলন কৰিব ওলাই আহিছিল, কিন্তু তেওঁলোকক কি আইনৰ প্ৰক্ৰিয়াৰে কি ধাৰাৰে তেওঁলোকক ভৰাই থৈছে সেইটো নাজানো। আৰু আমাক ককাইদেউৰ ন্যায় লাগিবই। যেতিয়ালৈকে আমি ককাইদেউৰ ন্যায় নাপাওঁ আমি এনেকুৱা কাৰ্যসূচী হাতত লৈ থাকিম। কাৰণ সেই ককাইদেউ আমাৰ কাৰণে সম্পদ আছিলে, যিজন ককাইদেউ চবৰে ঘৰত পূজা কৰা হৈছিল, যিজনে হয়তো চবৰ কাৰণে এজন ডাঙৰ ককায়েক, এজন ডাঙৰ ভাইক, যিজন ককাইদেৱে দুখীয়া নিচলা সকলো কাৰণে কাম কৰি থৈ গ'ল। সেই ককাইদেউজনৰ ন্যায়ৰ কাৰণে আমি আজি ইমান কিয় ভুক্তভোগী হ'বলগীয়া হৈছে সেই কথাটো আমি চৰকাৰৰ পোনপটীয়াকৈ সুধিব বিচাৰোঁ। কাৰণ আমি নতুন প্ৰজন্ম, আমি দেশ চলাব পাৰোঁ বা দেশ জ্বলাব পাৰোঁ। আচলতে তদন্তত লেহেমীয়া বা কিবা সুৰুঙা থাকি গৈছে? অৱশ্যে এইটো তদন্তত লেহেমীয়া কৰা হৈছে, কাৰণ জুবিন দা হৈছে আমাৰ গোটেই ভাৰতবৰ্ষৰে। এটা কথা জানিব বিচাৰিম যে এই দূৰত্বটো তোমালোকে নিশ্চয় উলিয়াই লৈছোঁ। আমি 445 কিলোমিটাৰমান হৈছেগৈনি। দূৰত্বটো একো মেটাৰ নকৰে, আমি মেইন হৈছে আমাৰ ককাইদেউৰ ন্যায় লাগে। আমাৰ ভৰি ছিগি যাওঁকে আঁঠু খোজ কঢ়া নহয়, কিন্তু আমি যাম ককাইদেউৰ ন্যায় বিচাৰি পিনে আৰু যিমান দূৰ যাব পাৰোঁ গৈ থাকিম। হয়, প্ৰায় চৰাইদেউ জিলাৰ হাপেখাটিৰ পৰা জুবিন ক্ষেত্ৰলৈ, সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ 400 কিলোমিটাৰো অধিক আৰু সেই দূৰত্ব তেওঁলোকে অতিক্ৰম কৰিব। আৰু মই দেখুৱাইছোঁ তেওঁলোকে এনেধৰণেই তেওঁলোকে পিঠিত তেওঁলোকে বেনাৰ আঁৰি লৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ক্ষীপ্ৰ কৰক। জুবিন দাৰ তেওঁলোকে এনেধৰণেই পদযাত্ৰা কৰিছে, খোজকাঢ়িছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত। এনেধৰণে আচলতে অসমৰ ভিন্ন প্ৰান্তত জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰি ভিন্ন কাৰ্যসূচী লৈছে আৰু এই দুগৰাকী যুৱকে এনেধৰণেই পদযাত্ৰা কৰিছে চৰাইদেউ জিলাৰ হাপেখাটিৰ পৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে আৰু কালি যাত্ৰা আৰম্ভ কৰি আজি এই মুহূৰ্তত শিৱসাগৰৰ জয়সাগৰ তেওঁলোক পাইছেহি। তেওঁলোকে যি উদ্দেশ্য লৈ আগবাঢ়িছে সেই উদ্দেশ্য অজস্ৰ জুবিন অনুৰাগীৰ সকলোৱে ন্যায় বিচাৰিছে আৰু সেই ন্যায় লাভ কৰক জুবিন গাৰ্গে। জুবিন গাৰ্গ অমৰ হওক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।